Good morning, my dear students. আজি শিকিম আমি লতা মংগেশকাৰ পাঠ নম্বৰ 9 আৰু পেজ নম্বৰ হৈছে 32. সো তোমালোকে উলিয়াই লোৱা পেজ নম্বৰ 32. লতা মংগেশকাৰক কোনে নাজানে নহয় নি? লতা মংগেশকাৰক আমি কি বুলি জানো? মেলোডি কুইন বুলি জানো. তেখেতে বহুত গান গাইছে আৰু তেওঁৰ সুৰত যেন যাদু আছে হয়নে? বহুত ধুনিয়া গায় তেখেতে আৰু তেখেতক মেলোডি কুইন হিচাপে খ্যাত. ভাৰতীয় সংগীত জগতৰ মেলোডি কুইন হিচাপে খ্যাত ভাৰত ৰত্ন, দাদা চাহাব ফাল্কে বঁটা আদি অনেক বঁটা বাহনেৰে সমাদৃত প্ৰায় 20 অৰ্থাৎ 20টা ভাৰতীয় ভাষাত আৰু 25,000তকৈও অধিক গান গাই বিশ্ব অভিলেখ অধিকাৰী জনপ্ৰিয় গায়িকা লতা মংগেশকাৰ. 1929 চনৰ 28 ছেপ্টেম্বৰত ইন্দোৰ এখন গাঁৱত লতা মংগেশকাৰৰ জন্ম হৈছিল. লতাৰ দেউতাকৰ নাম মাষ্টাৰ দীননাথ মংগেশকাৰ আৰু মাকৰ নাম মাই মংগেশকাৰ. তেওঁ মাক দেউতাকৰ প্ৰথম সন্তান. লতাৰ দেউতাক এজন বিখ্যাত নাট্যকাৰ আৰু মঞ্চ অভিনেতা আছিল. তেওঁ সংগীত জীৱনৰ আৰম্ভণি দেউতাকৰ হাতত ধৰিয়ে হৈছিল. দেউতাকে আছিল লতাৰ সংগীত জীৱনৰ প্ৰথম গুৰু. অৱশ্যে পিছত উস্তাদ আমজাদ আলী খাঁ চাহাব আৰু উস্তাদ আমিৰ খাঁ চাহাবৰ ওচৰত লতাই সংগীতৰ প্ৰাৰম্ভিক শিক্ষা লৈছিল. 4 বছৰ বয়সৰ পৰাই লতাই গান গোৱা আৰম্ভ কৰিছিল. 8 বছৰ বয়সতে তেওঁ মুম্বাই ৰেডিঅ' ষ্টেচনত গান গোৱাৰ সুযোগ পাইছিল. তেতিয়া তেওঁ ৰেডিঅ'ৰ পৰা মাহিলী 60 টকাকৈ মাননি পাইছিল. ইয়াৰ পিছত দেউতাকৰ পৰামৰ্শ আৰু উৎসাহত কেইবাখনো মাৰাঠী ছবিৰ শিশু চৰিত্ৰত লতাই অভিনয়ো কৰিছিল. লতাৰ 3 গৰাকী ভনী আছিল, আশা, মীনা আৰু উষা, আৰু সকলোতকৈ সৰু একমাত্ৰ ভাইটি হৃদয়নাথ. লতাজীৰ 13 বছৰ বয়সতে দেউতাকৰ মৃত্যু হোৱাত ঘৰখনৰ ডাঙৰ হিচাপে তেওঁৱে সাংসাৰিক দায়িত্ব ল'ব লগাত পৰিছিল. দেউতাকে জীৱিত কালত বহু টকা পইচা উপাৰ্জন কৰিছিল যদিও মাৰাঠী নাটক প্ৰযোজনা কৰিবলৈ গৈ উপাৰ্জনৰ বেছিভাগ লোকচান হৈছিল. সেয়েহে দেউতাকৰ মৃত্যুৰ পিছত তেওঁলোকৰ সংসাৰখনত তীব্ৰ নাটনিয়ে দেখা দিছিল. লতাজীয়ে 1947 চনত বসন্ত জুগলেকাৰৰ হিন্দী ছবি আপ কি সেৱা মেত প্ৰথম কণ্ঠদান কৰিছিল. ইয়াৰ পিছতে তেওঁৰ গানৰ জগতত পোনপটীয়াকৈ সোমাই পৰিছিল. 1947 চনত গোলাম হাইদাৰে তেওঁৰ মজবুৰ নামৰ ছবিখনত ঠুংৰি গান গোৱাইছিল. লতাজীয়ে সদায় যিমান ভালদৰে পাৰে সিমান ভালকৈ গান গাবলৈ চেষ্টা কৰিছিল. হাইদাৰ চাহাবে তেওঁক মুম্বাইৰ পৰা গোৰেগাঁৱৰ ফিল্ম স্থানলৈ লৈ আহিছিল. মুম্বাইৰ ফিল্ম স্থানেই হৈছে মুম্বাই ছবি জগতৰ মক্কাৰ স্বৰূপ. গান, সুৰ, তাল, লয়ৰ জ্ঞান আদি তেওঁ দেউতাকৰ পৰাই পাইছিল. দেউতাকে লতাজীক হাতত ধৰি তানপুৰাৰ সৈতে সুৰ বান্ধিবলৈ শিকাইছিল. লতাজীৰ জন্মসূত্ৰে মাৰাঠী, কিন্তু হিন্দী আৰু উৰ্দু তেওঁ সৰু কালৰ পৰাই জানে. হিন্দী ভাষা এতিয়া তেওঁৰ বাবে মাতৃভাষাৰ দৰেই আৰু হিন্দীতে বেছি গান গাব লগা হয়. তেওঁ হিন্দীত গান গায়ে বেছি ভাল পায়. লতা মংগেশকাৰৰ বিষয়ে এতিয়া জানিলা তোমালোকে. লতা মংগেশকাৰৰ বিষয়ে আৰু অধিক জানিবৰ কাৰণে তোমালোকে মা দেউতাক সুধিব পাৰা. তাৰপিছত তোমালোকে নেটত চাৰ্চ কৰিলেও লতা মংগেশকাৰৰ বিষয়ে পাবা. আৰু যদি তোমালোকে গানো তেওঁলোকৰ চাৰ্চ কৰা বা লতা মংগেশকাৰৰ চং বুলি ক'লে তেওঁলোকৰ গানবোৰ আহি যায়. তো তোমালোকে তেওঁলোকৰ গানবোৰো শুনিবা. বহুত ধুনীয়া ধুনীয়া গান আছিল আৰু এতিয়াও সেইবোৰ সমানেই ফেমাছ. ঠিক আছে, মই প্ৰশ্ন উত্তৰসমূহ দিম, তোমালোকে লিখিবা. থেংক ইউ.